নাম কি তোমালোকৰ? নামটো কি? ঘৰ ক'ত তোমাৰ? আৰু তোমাৰ? হা হা ঘৰ ক'ত? ইয়াতে কি আনিছিলা তোমালোকে? মই একো নাই, মই মানে চিনছ এটা ল'বলৈ আহিছিলোঁ বাছ লগৰ এটা। কিহৰ চিন? এইখিনি নিবলৈ কৈছে। কিহৰ চিন যায়? কিবা এটা ভৰাই নিব লাগিব নেকি? এনেকৈ আনিব কৈছে। মানে কিহৰ কাৰণে কি কাৰণে? এইখিনি কিহত ভৰাম এতিয়া? মানে আমি অলপ অকল খাবকেইটা, খালী খাবকেইটা। লগৰটো মোক খুজিছিলে, তাৰ কাৰণে লৈ আহিছিলোঁ মই। তাৰপিছত সি পলাই দিলে, তাৰপিছত মই লৈ গৈ আছিলোঁ। কেইজন আছিলা তোমালোক? কেইজন আছিলা? মই অকলে আছিলোঁ আৰু সেইজন মানে বেয়া নহয়, সেই টাউনত খুলি আছে আৰু ৱেট মেচিনটো দিয়ক আমাক। পলাই দিলে। ক'ত ঘৰ? পুলিবৰ কোন জেগা? হে ভাতে মৰা। তুমি কি খাবলৈ আহিছিলা? এই চিনছত যে আনে ক'ৰ পৰা আনা তোমালোকে? চিনছ যে এতিয়া পাইছোঁ ইয়াত, তোমালোক খাবলৈ আহিছিলা ন? তোমাৰ নামটো কি? এই ঘৰ ইয়াতে নি? এই তুমি এই বস্তুটো ক'ৰ পৰা আনা? নামটো কি? ক'ৰ হয় ঘৰ? বাইক কেইখন আছে? ক'ত দিয়ে তোমালোকক? কিমান লয় চব? চিৰাজুল ইছলাম ন? ঘৰ ক'ত নাজানা? কৃষ্ণ কোন? চাওক, ইয়াৰ দুজনমান ড্ৰাগছাসক্ত যুৱকক আৰু তেওঁলোকৰ লগত ড্ৰাগছ ধৰিছে। এতিয়া আমি শুনা পালোঁ, আহি দেখিছোঁ হয় 3জনমান যুৱকক যোৰহাট আৰক্ষীয়ে ৰৰৈয়াৰ সহযোগত ধৰিছে আৰু গোটেইকেইজনে এতিয়া লৈ যোৱা হৈছে পুলিচ প্ৰশাসনে। কেইজন ধৰা আছিলে? আমি দেখাততো 3জনক দেখিছোঁ আৰু লাষ্টত আৰু এজন আনিছে পিছত, অলপ দেৰি পিছতে। চাওক, কথাটো হ'ল কি হয়, যোনটো সুৰুঙালৈ এই অভাৰব্ৰিজখনৰ ছাইডত কোনো লাইটৰ ব্যৱস্থা নাই, সেইটোকে সুযোগ লৈ সিহঁতে হয়তো গইনা লৈ কামবোৰ কৰিবলৈ সহজ হৈছে। কিন্তু ইয়াত লাইটৰ ব্যৱস্থা যদি অলপ কৰি দিয়ে অভাৰব্ৰিজৰ তলত, এই আপোনালোকে কেমেৰাই ঢুকি পাব গোটেই আন্ধাৰ। সেইকাৰণে হয়তো সেই সুযোগ লৈ হয়তো তেওঁলোকে গৰিহণা লৈ কাম কৰিব হয়তো তৎপৰ হৈছে। পুলিচৰ ব্যৱস্থাটোতো ৰাতি পেট্ৰলিং মাৰে, আমিতো দেখোঁতে পেট্ৰলিং মাৰে যোনখন আউটপোষ্ট আছে মেডিকেলৰ, কিন্তু তাৰ পিছতো পুলিচে এতিয়া ধৰিছে বুলি আমি খবৰ পাইছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।